নমস্কাৰ বন্ধু বান্ধৱীসকল, আমাৰ ৰাখিফল চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ কাৰণে লৈ আহিছোঁ সিংহ ৰাশি জাতক জাতিকাসকলে 2026 চনত পাব 5টা বহু বেছি ভাল খবৰ, যাৰ ফলত তেওঁলোকৰ ভাগ্য উজলি পৰিবলৈ ধৰিব, ঘৰত প্ৰচুৰ পৰিমাণে অৰ্থৰ আগমন হ'বলৈ ধৰিব। আহক তেনেহ'লে আমি সুন্দৰভাৱে জানি লওঁ। যদি আপোনালোকে কিবা বুজি নাপায় তেনেহ'লে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। আপোনালোকৰ সকলো প্ৰশ্নৰ উত্তৰ মই আপোনালোকক দিবলৈ চেষ্টা কৰিম। আহক আমি আৰম্ভ কৰোঁ। সিংহ ৰাশি জাতক জাতিকাসকলৰ কাৰণে 2026 চনটো অত্যন্ত শুভ আৰু বহু বেছি উন্নত বুলি ক'ব পৰা যায়। এই বৰ্ষত আপোনালোকৰ ভাগ্য উজলি পৰিব, সূৰ্যৰ পৰম কৃপা পৰিব, বৃহস্পতিৰ সমৰ্থন লাভ কৰিব আৰু শনিৰ ফলত আপোনালোকৰ শৃংখলাবদ্ধ জীৱন লাভ হোৱাৰ যোগ দেখিবলৈ পাব আৰু বহুকেইটা ক্ষেত্ৰত আপোনালোকে সফলতা অৰ্জন কৰিব পাৰিব। কেৰিয়াৰৰ ক্ষেত্ৰত ডাঙৰ পদোন্নতি হোৱাৰ সম্ভাৱনা আছে। নতুন দায়িত্ব আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব। নতুনকৈ যদি কিবা কাম হাতত লয় সেই কামো আপোনালোকে সুচাৰুভাৱে কৰি সম্পূৰ্ণ কৰিব পাৰিব। নিবনুৱাসকলৰ কাৰণে কৰ্মপ্ৰাপ্তিৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। অকণমান আপোনালোকে কষ্ট কৰিলে আপোনালোকে মনে বিচৰা কৰ্ম বিচাৰি পাবলৈ সক্ষম হ'ব। চৰকাৰী কামত আগভাগ আপোনালোকৰ বৃদ্ধি পাবলৈ ধৰিব আৰু সেই কামত আপোনালোকে সফলতাও অৰ্জন কৰিব পাৰিব। কিবা যদি আপোনালোকে চৰকাৰী কাম কৰে বা বেচৰকাৰী কাম কৰিলেও সেই কামতো আপোনালোকে সফলতা লাভ কৰিব পাৰিব। ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত হঠাৎ ডাঙৰ লাভ হোৱাৰ যোগ দেখিবলৈ পোৱা যাব। ব্যৱসায়ত বিনিয়োগ কৰিব বিচাৰিলে আপোনালোকে বিনিয়োগ কৰিব পাৰিব আৰু নতুনকৈ ব্যৱসায় আৰম্ভ কৰাৰ ক্ষেত্ৰতো আপোনালোকৰ অনুকূল প্ৰভাৱ দেখিবলৈ পোৱা যাব। নতুন ইনকামৰ পথ আপোনালোকে বিচাৰি পাবলৈ সক্ষম হ'ব, যাৰ ফলত ঘৰত অৰ্থ অহাৰ বাট মুকলি হৈ পৰিব আৰু সেই ধন আপোনালোকে সঞ্চয় কৰিও ৰাখিব পাৰিব। আটাইতকৈ ডাঙৰ আৰ্থিক সমস্যা আপোনালোকৰ অন্ত হৈ পৰাৰ প্ৰবল সম্ভাৱনা দেখিবলৈ পোৱা যাব। ঘৰত আপোনালোকৰ সুখ শান্তি বৃদ্ধি পাবলৈ ধৰিব, পৰিয়ালৰ মাজতো আন্তৰিকতা বৃদ্ধি পাবলৈ ধৰাৰ প্ৰবল সম্ভাৱনা আছে। বৈবাহিক জীৱনত প্ৰেমৰ মধুময় সম্পৰ্ক বিৰাজ হোৱাৰ যোগ দেখিবলৈ পোৱা যাব। দাম্পত্য জীৱনত আগতেই যদি কিবা সমস্যা চলি আছিল বা আগতেই যদি আপোনালোকৰ কিবা অশান্তি চলি আছিল, সেই সকলোবোৰ অশান্তি আপোনালোকৰ নোহোৱা হৈ পৰি দাম্পত্য জীৱন অতিশয় আনন্দিত আৰু সুখময় হৈ পৰা দেখিবলৈ পাব। এনেধৰণে প্ৰেমৰ ক্ষেত্ৰতো আপোনালোকৰ সুখ বৃদ্ধি পাবলৈ ধৰিব। পুৰণি প্ৰেম আপোনালোকৰ জীৱনলৈ ঘূৰি অহাৰ প্ৰবল সম্ভাৱনা দেখিবলৈ পোৱা যায়। নতুন প্ৰেমো আপোনালোকৰ হ'ব পাৰে আৰু প্ৰেম বিবাহৰ যোগো নামি অহাৰ প্ৰবল সম্ভাৱনা আছে। অবিবাহিত লোকসকলৰ কাৰণে শুভ বিবাহৰ যোগ নামি আহিছে। অকণমান আপোনালোকে বিবাহৰ কথা আগভাগ ল'ব বা আলোচনা কৰিলেই অতিশয় শুভ হ'ব। বহুদিনৰ সপোন আপোনালোকৰ পূৰ্ণ হৈ পৰিব আৰু লগতে কাৰ্যকৰী পৰিকল্পনাও সম্পূৰ্ণভাৱে সিদ্ধি হৈ পৰাৰ যোগ দেখিবলৈ পোৱা যাব। মনটো আপোনালোকৰ আশাবাদী হৈ পৰিব, কিবা এটা পোৱাৰ আশা আপোনালোকৰ মনত থাকিব আৰু সেই আশাও এই বৰ্ষতে পূৰ্ণ হৈ পৰাৰ যোগ দেখিবলৈ পোৱা যায়। সামাজিক ক্ষেত্ৰত মান সন্মান বৃদ্ধি পাবলৈ ধৰিব। ৰাজহুৱা ক্ষেত্ৰত আপোনালোকৰ ওপৰলৈ কিবা দায়িত্ব আহিব পাৰে। সেই দায়িত্ব সম্পূৰ্ণৰূপে ফলপ্ৰসূ কৰি তুলিলে আপোনালোকৰ সামাজিক ক্ষেত্ৰত মান সন্মান বৃদ্ধি পোৱাৰ উপৰিও সামাজিক ক্ষেত্ৰত নিজকে প্ৰতিষ্ঠিত কৰি আপোনালোকে তুলিব পাৰিব। বিদেশ যাত্ৰা হোৱাৰ সম্ভাৱনা আছে। বৈদেশিক সম্পত্তিৰ ক্ষেত্ৰতো আপোনালোকৰ সুখময় সুখবৰ অহাৰ যোগ দেখিবলৈ পোৱা যাব। মাটি বাৰী বা ঘৰ দুৱাৰ কিনাৰ ক্ষেত্ৰত আপোনালোকৰ এই বৰ্ষটো শুভ হ'ব, কিন্তু মাহৰ শেষৰ ফাললৈ অকণমান চাই বুজি ল'ব লাগিব। বিশেষকৈ ঘৰ দুৱাৰ যদি এই বৰ্ষত আপোনালোকে বনাব বিচাৰে তেনে ক্ষেত্ৰত সুন্দৰভাৱে ঘৰ বনাব পাৰিব। মাটি বাৰী ক্ৰয় কৰাৰ ক্ষেত্ৰতো ইমান অসুবিধা দেখিবলৈ পোৱা নাযাব, কিন্তু আগতেই যদি মাটি বাৰীত কিবা বিবাদ চলি আছে সেই মাটি বাৰীৰ পৰা অলপ দূৰত্ব বজাই ৰাখিবলৈ চেষ্টা কৰিব। যান বাহন ক্ৰয় কৰাৰ ক্ষেত্ৰত শুভ যোগ আছে। আপোনালোকে মন পচন্দৰ যান বাহন ক্ৰয় কৰি ঘৰলৈ আনিব পাৰিব। শাৰীৰিক ক্ষেত্ৰত আপোনালোকৰ শক্তি বৃদ্ধি পাবলৈ ধৰিব আৰু লগতে আত্মবিশ্বাস বৃদ্ধি পাবলৈ ধৰিব। আপোনালোকৰ কিবা যদি ৰোগ আছিল সেই ৰোগ কিছু পৰিমাণে দূৰ হ'বলৈ ধৰিব, কিন্তু ঘৰৰ মানুহৰ স্বাস্থ্যৰ প্ৰতি অকণমান আপোনালোকে লক্ষ্য ৰাখিব লাগিব। বিশেষকৈ পিতৃ মাতৃ বা সন্তানৰ স্বাস্থ্যৰ প্ৰতি যদি অকণমান লক্ষ্য ৰাখে তেনে ক্ষেত্ৰত আপোনালোকৰ অত্যন্ত মংগলময় হৈ পৰাৰ প্ৰবল সম্ভাৱনা দেখিবলৈ পোৱা যাব।
শিক্ষাৰ ক্ষেত্ৰত আপোনালোকৰ ডাঙৰ সফলতা নামি আহিব। শিক্ষাৰ ক্ষেত্ৰত বহুদূৰ আগুৱাই যাব পাৰিব আৰু শিক্ষাৰ ক্ষেত্ৰত মান-যশ বৃদ্ধি পাবলৈ ধৰিব। প্ৰতিযোগিতামূলক পৰীক্ষাৰ লগত যদি আপোনালোক জড়িত হৈ আছে তেনে ক্ষেত্ৰত আপোনালোকৰ সেই পৰিকল্পনা সম্পূৰ্ণভাৱে সিদ্ধি হোৱাৰ যোগ দেখিবলৈ পোৱা যায়। সেই পৰিকল্পনা কৰোঁতেই আপোনালোকে অকণমান পঢ়া শুনাৰ ক্ষেত্ৰত বিশেষভাৱে মনোযোগ দিলেই সেই পৰিকল্পনাৰ পৰা উচিত ফলাফল লাভ কৰিব পাৰিব। শিক্ষাৰ মানদণ্ড আপোনালোকৰ বৃদ্ধি পাবলৈ ধৰিব আৰু শিক্ষাগুৰুসকলৰ কাৰণেও অনুকূল প্ৰভাৱ দেখিবলৈ পোৱা যায়। নেতা বা উচ্চ পদস্থ বিষয়াৰ পৰা আপোনালোকৰ লাভ হ'বলৈ ধৰিব। তেওঁলোকৰ লগত যদি আপোনালোকে সান্নিধ্য ৰাখে তেনে ক্ষেত্ৰত এই বৰ্ষত আপোনালোকৰ প্ৰচুৰ পৰিমাণে অৰ্থ লাভ হ'বলৈ ধৰিব আৰু লগতে বহুকেইটা ক্ষেত্ৰত আপোনালোকে সহায় লাভ কৰিবলৈ সক্ষম হ'ব। বন্ধুবৰ্গৰ জৰিয়তে লাভজনক সুযোগ লাভ কৰিব পাৰিব আৰু সেই বন্ধুবৰ্গই আপোনালোকক সহায় সহযোগিতা যেনেকৈ কৰিব তেনেকৈ আপোনালোকেও তেওঁলোকক সহায় সহযোগিতা কৰিবলৈ চেষ্টা কৰিব। ভাগ্য হঠাৎ ঘূৰি আহিব আপোনালোকৰ ঘৰলৈ, যাৰ ফলত ঘৰত যদি বহুদিনৰ পৰা কণ্ডল চলি আছিল, ঘৰত যদি কিবা সমস্যা হৈ আছে বা অৰ্থৰ সমস্যা হৈ আছে বা দৰিদ্ৰতা আপোনালোকৰ ঘৰত বেছিকৈ বিৰাজ হৈছে তেনে ক্ষেত্ৰত 2026 চনৰ পৰাই আপোনালোকৰ অনুকূল প্ৰভাৱ দেখিবলৈ পোৱা যাব। বছৰৰ শেষত জীৱনৰ নতুন আৰম্ভণি কৰিবলৈও আপোনালোক সক্ষম হ'ব, যাৰ ফলত আপুনি বহুকেইটা ক্ষেত্ৰত আগুৱাই যোৱাৰ সুযোগ লাভ কৰিব পাৰিব, বহুকেইটা ক্ষেত্ৰত সফলতা অৰ্জন কৰিব পাৰিব। বৈবাহিক জীৱনৰ ক্ষেত্ৰত সুখ সমৃদ্ধি বৃদ্ধি পাবলৈ ধৰাৰ প্ৰবল সম্ভাৱনা দেখিবলৈ পোৱা যায়, যাৰ ফলত আপোনালোকে নতুন নতুন ক্ষেত্ৰত আগুৱাই যোৱাৰ সুযোগ লাভ কৰিব পাৰিব। ইয়াৰ উপৰিও মামলা মোকদ্দমাৰ লগত যদি আপোনালোক জড়িত হৈ আছে তেনে ক্ষেত্ৰত আপোনালোকৰ কাৰণে অনুকূল প্ৰভাৱ লৈ আহিব এই 2026 চনত। সিংহ ৰাশি জাতক জাতিকাসকলে কিবা এটা ঘৰতে যদি মাংগলিক অনুষ্ঠান কৰিব বিচাৰে তেনে ক্ষেত্ৰত আপোনালোকৰ কাৰণে এই বছৰটো বহু বেছি অনুকূল বুলি ক'ব পৰা যায়। সামাজিক ক্ষেত্ৰত আপোনালোকৰ খ্যাতি বৃদ্ধি পাবলৈ ধৰিব, কৰ্মক্ষেত্ৰত মান সন্মান বৃদ্ধি পাবলৈ ধৰিব। নতুন উপাৰ্জনৰ বাট আপোনালোকে বিচাৰি পাবলৈ সক্ষম হোৱাৰ যোগ দেখিবলৈ পোৱা যাব। নতুনকৈ চাকৰি কৰা লোকসকলৰ কাৰণে দায়িত্ব বৃদ্ধি পাবলৈ ধৰিব। বছৰৰ মাজভাগটো কৰ্মক্ষেত্ৰত আপোনালোকৰ অত্যন্ত শুভ বুলি ক'ব পৰা যায়। হঠাৎ আপোনালোকৰ ধন লাভ হ'বলৈ ধৰিব, উপাৰ্জনৰ পথ মুকলি হৈ পৰিব। আগৰ ঋণ বা আগৰ টেনশ্যনবোৰ আপোনালোকে শেষ কৰিবলৈ সক্ষম হ'ব। বৈবাহিক সম্পৰ্ক মধুময় হৈ পৰিব। ঘৰত যদি আপোনালোকে নতুনকৈ সম্পদ ক্ৰয় কৰিব বিচাৰে তেনে ক্ষেত্ৰতো অনুকূল হৈ পৰিব। পৰিয়ালবৰ্গৰ মাজত সুখ সমৃদ্ধি বৃদ্ধি পোৱাৰ যোগ দেখিবলৈ পোৱা যায়। নিজৰ ভিতৰত শক্তি চিনাক্ত কৰিব পাৰিব, যিকোনো কাম ভাগ্যৰ সহায়ত বহু দূৰলৈ আগুৱাই লৈ যাব পাৰিব আৰু এই ভাগ্যৰ সহায়ত আপোনালোকৰ লগতে আপোনালোকৰ ঘৰৰ পৰিৱেশো উন্নত হৈ পৰাৰ প্ৰবল সম্ভাৱনা দেখিবলৈ পোৱা যাব। ধৰ্মীয় ক্ষেত্ৰত যোগদান কৰি আনন্দিত অনুভৱ কৰিব। ভ্ৰমণ কৰিব বিচাৰিলে কৰিব পাৰিব, কিন্তু দূৰ ভ্ৰমণৰ ফলত যাতে অবান্তিক খৰচৰ মাত্ৰা বৃদ্ধি নাপায় তাৰ প্ৰতি আপোনালোকে লক্ষ্য ৰাখিব লাগিব। ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত লোকসকলৰ কাৰণে অনুকূল হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যাব। কাৰ্যকৰী পৰিকল্পনা সিদ্ধি হৈ পৰিব, পাবলগীয়া ধন আদায় কৰি সুন্দৰভাৱে ল'ব পাৰিব। শত্ৰুৰ পৰাক্ৰম আপোনালোকৰ হ্ৰাস পাবলৈ ধৰিব। ঠিকা ঠুকলি কৰা লোকসকলে অলপ সাৱধানতা অৱলম্বন কৰাটো ভাল, কাৰণ কোনো লোকে ঠগ প্ৰবঞ্চনাৰ বলি কৰি তুলিব পাৰে। সেই গতিকে আগৰ পৰাই অলপ সজাগ হৈ চলিবলৈ চেষ্টা কৰিব। যুটীয়াভাৱে ব্যৱসায়িক বাণিজ্য কৰা লোকসকলৰ কাৰণে চলি থকা টেনশ্যনবোৰ দূৰ হৈ পৰাৰ প্ৰবল সম্ভাৱনা আছে। নতুনকৈ কিবা কামত নিয়োজিত হৈ আনন্দিত অনুভৱ কৰিব পাৰিব। ঘৰ পৰিয়ালৰ ক্ষেত্ৰত সুখ শান্তি বৃদ্ধি পাবলৈ ধৰিব। অচিনাকি ব্যক্তিৰ পৰা আনন্দিত অনুভৱ কৰিব বা অচিনাকি ব্যক্তিৰ পৰা নতুন কথা শিকিবলৈও আপোনালোকে সক্ষম হ'ব।